নমস্কাৰ, মই ইতিমধ্যে পেইণ্টিং কৰি আছোঁ আৰু পেইণ্টিং কৰা কাপোৰখিনি আপোনালোকক দেখাই দিছোঁ। যিহেতু ৰিডিউচাৰ বা ৰঙৰ যিটো গোন্ধ ওলায় সেইটোৱে বহুত অপকাৰ কৰে, গতিকে মই মাস্ক পিন্ধি কাপোৰৰ কামখিনি কৰোঁ। এইখিনি দেখাই দিছোঁ চাওক। আপোনালোকেও যেতিয়া এই কাপোৰ স্কিন পেইণ্টিং কৰিব তেতিয়া মুখত মাস্ক পিন্ধি ল'ব, যিহেতু ইয়াৰ যিটো চেণ্ট ওলায় সেই চেণ্টটোৱে বহুত অপকাৰ কৰিব। এইসমূহ হ'ল আমি স্কিন পেইণ্টিঙৰ দ্বাৰা প্ৰস্তুত কৰা কিছুমান কাপোৰ, আৰু এই কাপোৰখিনি আপোনালোকৰ যদি প্ৰয়োজন হয় আপোনালোকে আমাৰ হোৱাটছআপ নম্বৰত দিয়া আছে, আৰু তলত দিয়া এই নম্বৰত আপোনালোকে যোগাযোগ কৰি এই কাপোৰখিনি ল'ব পাৰিব। আৰু এইখিনি হৈছে আমি অৰ্ডাৰ থকা কাপোৰ, আৰু অৰ্ডাৰ থকা কাপোৰখিনি আমি এইদৰে প্ৰস্তুত কৰিছোঁ, আৰু প্ৰস্তুত কৰাৰ পিছতে এইদৰে ধুনীয়াকৈ আমি এইখিনি পেকিং কৰিম, আৰু পেকিং কৰি সেই স্থানলৈ ডেলিভাৰী কৰিম। এইখিনি হৈছে ডিব্ৰুগড়ৰ অৰ্ডাৰ আছিলে, আৰু ডিব্ৰুগড় আৰু যোৰহাটৰ অৰ্ডাৰ আছিলে। ডিব্ৰুগড় আৰু যোৰহাটৰ কাৰণে এই কাপোৰখিনি প্ৰস্তুত কৰা হৈছিল, আৰু এইখিনি আমি ডেলিভাৰীৰ কাৰণে আমি প্ৰস্তুত কৰি হৈছে। এইদৰে আপোনালোকেও যদি প্ৰয়োজন হয় আপোনালোকে অৰ্ডাৰ কৰিব।